অপাৰেশ্যন সিন্দুৰৰ পিছত স্বগৃহত উপস্থিত সাহসী পিতৃক দেখি পুত্ৰৰ মুখত হাঁহি ভাৰত-পাক সীমান্তত কিদৰে শত্ৰুৰ সৈতে যুঁজ দিছিল বীৰ জোৱানজনে কৰিলে বৰ্ণনা অপাৰেশ্যন সিন্দুৰত মই আছিলোঁ পাকিস্তান বৰ্ডাৰত প্ৰথমে মন কৰক আটাইতকৈ ভাল লগা এই দৃশ্যটোলৈ জোৱান পিতৃ আহি আছে বুলি খবৰ পাই পুত্ৰ ৰৈ আছিল পত্নী আৰু কন্যায়ো এই মুহূৰ্তটো আচলতে এজন সেনা জোৱানৰ পৰিয়ালৰ বাবে কিমান বিশেষ সেয়া ভাষাৰে বুজাব নোৱাৰি অপাৰেশ্যন সিন্দুৰৰ অংশ হৈছিল বঙাইগাঁৱৰ BSF জোৱান দীপেশ্বৰ বৰ্মন শত্ৰুৰ ড্ৰোনৰ সৈতে কৰিছিল মোকাবিলা দেখুৱাইছিল সাহস কিদৰে পাকিস্তানী ড্ৰোন ধ্বংস কৰিছিল কৈ গ'ল এফালৰ পৰা মিছনৰ কথা অপাৰেশ্যন সিন্দুৰত মই আছিলোঁ পাকিস্তান বৰ্ডাৰত সেদিনা আপোনাৰ সেদিনা আছিল 10 তাৰিখ ৰাতিপুৱা 5টা বজাত তেনেকৈ পুৰা ৰাতি ফায়াৰিং কৰি আছিল তাৰপিছত আমাৰ এতিয়া ইনফৰমেশ্যন আছিল এটা এখন ড্ৰোন আহি আছে সেইখনক মানে পেলাব লাগে তাৰপিছত এইটো আমাৰ আদেশ দিছিল চাবলৈ কিন্তু কাৰণবশতঃ ভুল কাৰণবশতঃ এখন পিছফালৰ পৰা এখন ড্ৰোনে আমাক কি কৰিছে জেনেট দিলে তাৰপিছত আমাৰ লগত যিবিলাক আছিল ষ্টাফ আছিল তাৰপিছত মোৰ লগৰে আছিল চবৰে আঘাতপ্ৰাপ্ত হৈছিল মোৰো ইয়াতে লাগিছিল তাৰপিছত আমি সকলোৱে মানে মোৰপাত গ'লোঁ তাৰপিছত সাপ মানে পৰি আছিল একদম ভৰিখন মানে ভাঙিছিল তাৰপিছত আৰু এজন মোৰ লগৰে আছিল সিও পৰি আছিল তাৰপিছত এই মণিপুৰৰ যোনজন ল'ৰা দীপক নাম বুলি তেওঁ ভিতৰত যাই পেলাই সোমাইছে আৰু যোনজন চাহাব SI চাহাব আছিল মোৰ পোষ্ট কমাণ্ডাৰ ইমতিয়াজ চাহাব তেওঁতো পৰি আছিল তাৰপিছত মই দৌৰি গৈ সোমোৱাৰ পিছত মোৰো ইয়াতে চেক কৰিছোঁ ইয়াতে লাগিছিল আই মাতৃৰ সেৱালৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু ঘূৰি আহিল বিজয় ধ্বজা উৰুৱাই শত্ৰুক নিশেষ কৰাৰ লক্ষ্যই আছিল অপাৰেশ্যন সিন্দুৰৰ সেই মিছনৰ সময়ত তেওঁলোকক পিছফালৰ পৰা আক্ৰমণ চলাইছিল পাকিস্তানী ড্ৰোনে কিন্তু শুনক কেনেকৈ দেশৰ বীৰ জোৱানসকলে পাকিস্তানক মুখ ঠেকেচা দিলে যুদ্ধৰ পিছতেই ঘৰলৈ আহিল BSF জোৱানগৰাকী ঘৰলৈ উভতা দীপেশ্বৰ বৰ্মনক সকলোৱে জনাইছে উষ্ম আদৰণি দীপেশ্বৰ বৰ্মনে ৰাইজক দিলে যুদ্ধৰ শিহৰণকাৰী বৰ্ণনা মই গামছাখন বান্ধাৰ পিছত চাপ চিঞৰি আছিল কোনোবা মোক উঠাই লৈ যা বচাওক তাৰপিছত মোৰ বন্ধুৱে আৰু এজন আছিল তাৰপিছত দুজনে মিলি তাৰপিছত মই অকলে গৈছিলোঁ এই যেতিয়া এনেকৈ পুৰা ধোঁৱা হৈ গৈছিল না ধোঁৱা হোৱাৰ পিছত 3 মিনিটমান পিছত যেতিয়া মানে চান্স হৈছিল তাৰপিছত মই অকলে হিম্মত লৈ মই গৈছিলোঁ এইবিলাক মই অকলে উঠাব খুজিছোঁ কিন্তু মই অকলে উঠাব পৰা নাই কিয় তাৰ মানে বহুত আমাতকৈ অপনা হ'ল না পুৰণা মানুহ তাৰপিছত মোৰ লগতো মাতিছোঁ দুজনে মিলাই তাক ভিতৰত লৈ আহিছোঁ তাৰপিছত এখন গামোচা পাইছে কি কৈছে বোলে এইখন ভৰিখন বান্ধি দিয়া লগৰে এটা গামোচা আছিল গামোচাখন দিয়ে ভৰিখন বান্ধি দিয়ে তাৰপিছত বান্ধাৰ পিছত আৰু যেন দীপক মানে ল'ৰাটো মণিপুৰৰ তাৰ মানে এই ইপিনেতে লাগিছিল তাৰপিছত তাও চিঞৰি আছিল তাই সি এবাৰে কৈছিল মানে এতিয়া চাপ মানে আছে চাপৰ কথা সুধিছিল তাই কেনেকৈ আছে তাই মানে আছে ঠিকে আছে তাৰপিছত এনেকৈ চাহাবো আহিছিল তাৰপিছত আমাৰ এই এক্সপ্ৰেছ বক লৈ আহিছিল তাই সেইটো লোৱাৰ পিছত মানে চবকে ভিতৰত চবেইতো পৰি আছিল একদম মই এইটো কৰা নাই কাৰণ ইয়াতে লাইটো যদি মই বান্ধি লৈছিলোঁ আৰু মই এইটো হিমত আছিল যাতে মোৰ মানে ইমান কি হোৱা নাই সেইটো শক্তি আছিল মোৰ হোৱাৰ পিছত তাৰপিছত এনেকৈ আহি চাহাবলগৰ ফোন কৰি দিলে আমাৰ হেডকোৱাৰ্টাৰত মানে এম্বুলেঞ্চ লাগে তাৰপিছত এই আৰ্মিৰ এম্বুলেঞ্চ আছে আমাৰো এম্বুলেঞ্চ আহিছে অহাৰ পিছত আৰ্মিৰো নাৰ্ছিং এছিষ্টেণ্ট আছিল আমাৰো আহিছিল নাৰ্ছিং এছিষ্টেণ্ট অহাৰ পিছত মানে চবকে ফক্সে কিবা বেণ্ডেজ কৰি পিছত
তাৰপিছত লৈ গৈছোঁ আমাৰ হস্পিটেল আৰ এছ বঙাইগাঁৱৰ পৰা উত্তম বৰ্মনৰ ৰিপৰ্ট টাইম 8